নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 7 জানুৱাৰী 10 ফেব্ৰুৱাৰীৰ পূৰ্বে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 4000 টকা সোমোৱাৰ সম্ভাৱনা আৰু PM কিষাণৰ 22 কিস্তি 14 ফেব্ৰুৱাৰীত সোমাব পাৰে। PM কিষাণৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনাৰ সমষ্টিত আত্মীয়গোটত 10,000 টকাৰ চেক পালেনে? যদি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই, কমেণ্ট কৰক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় নোপোৱা সকলৰ বাবে ভাল খবৰ আহি পৰিছে। যোৰহাটতেই নহয়, তিতাবৰৰ মহিলাকক লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুনকৈ 4000 মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰে কৰক আবেদন। সকলোকে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেৰগাঁও তিতাবৰৰ মহিলাক উদ্যমিতা আঁচনি চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মীয়গোটত 10,000 টকাৰ চেক পোৱা নাই নেকি? তেন্তে আপোনাৰ সমষ্টিৰ নামটো কি কমেণ্ট কৰি জনাই দিয়ক। 15 ফেব্ৰুৱাৰীৰ পূৰ্বে সকলো মহিলাৰ একাউণ্টত 10,000 টকা লাভ কৰিবই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। যোগ্য কোনো মহিলা অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব অসমত। সাজু কৰক আপোনাৰ যাৱতীয় নথি পত্ৰ। কি নথি পত্ৰ লাগিব, আপুনি কেনেকৈ আবেদন কৰিব, আজিয়ে কৰক আবেদন। আৰু 10 ফেব্ৰুৱাৰীৰ পূৰ্বে যদি আপুনি ভাবিছে আবেদন কৰিব, তেনে ক্ষেত্ৰত কৰি লওক। যিসকলৰ নামটো তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেই সকলো ব্যক্তিয়ে 10 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব KYC আপডেট। বহুতে KYC আপডেট নকৰাৰ বাবে একাউণ্টত টকা জমা নহয়। অতি শীঘ্ৰে বেংকত গৈ KYC ফৰ্মটো জমা দিয়ক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকাৰ পৰিৱৰ্তে 8,000 টকা নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যিসকলে যোগ্য নতুনকৈ আবেদন কৰিব বিচাৰিছে পঞ্চায়ত বা ব্লকত গৈ যোগাযোগ কৰক। কি নথি পত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে সুখবৰ। ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে চৰকাৰে এই ধন মুকলি কৰিব পাৰে। PM কিষাণৰ 22 নং কিস্তিক লৈ সকলোৱে ৱেইট কৰি আছে। কেতিয়া PM কিষাণৰ 22 নং কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত, আপোনালোকে জানেনে? 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব অসমত আৰু অসম ভ্ৰমণৰ সময়তে PM কিষাণৰ 22 নং কিস্তি টকা সোমাই দিব পাৰে। এতিয়া চেক কৰক আপোনাৰ ষ্টেটাছ। আপোনাৰ ষ্টেটাছত কি দেখুৱাইছে? RFT বুলি দেখুৱাইছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তি টকা সোমাবলৈ গৈ আছে। বহুতো কৃষকে PM কিষাণৰ টকা নাপাব। কাৰ একাউণ্টলৈ আহিব 2000 টকা। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব টকা। এইকেইটা কাম নকৰিলে লাভ নকৰিব টকাৰ পৰা। হয়, PM কিষাণ আঁচনিৰ পৰা কোনে বঞ্চিত হ'ব আৰু কাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে আগতীয়াকৈ জানি লওক। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি এইকেইটা কাম এতিয়ালৈকে কৰা নাই, অতি শীঘ্ৰে কৰাই ৰাখক। কি কৰিব লাগিব? নম্বৰ 1, যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰা নাই তেন্তে শীঘ্ৰে এতিয়াই আপডেট কৰক। অফিচিয়েল ৱেবছাইটত গৈ আপুনি কাম কৰক KYC আপডেট। আৰু এই কাম যদি নকৰে আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। বহুতে কৃষকে KYC নকৰাৰ বাবে একাউণ্টত টকা জমা নহয়। কেনেকৈ KYC আপডেট কৰিব? আপোনাৰ মোবাইল ফোন বা CSC চেণ্টাৰত গৈও KYC আপডেট কৰি লৈ ল'ব পাৰিব। নম্বৰ 2, বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যদি আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু PM কিষাণৰ টকা নাপাব। যেতিয়া আপুনি আধাৰ কাৰ্ড লিংক কৰিব, লগে যিকেইটা কিস্তি পোৱা বাকী আছে সকলোকেইটা কিস্তি একেলগতে সোমাই যাব। আপোনাৰ মাতৃৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। আপোনাৰ নথি পত্ৰ সকলোখিনি PM কিষাণ পৰ্টেলত আপডেট হৈ আছে নেকি? আপোনাৰ চেক কৰক ষ্টেটাছ। আপুনি কেনেকৈ ষ্টেটাছ চেক কৰিব? যদি আপোনালোকে নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। PM কিষাণৰ 22 নং কিস্তি টকা কেতিয়া সোমাব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। PM কিষাণৰ 22 নং কিস্তি 14 ফেব্ৰুৱাৰীত সোমাব পাৰে। যদি নোসোমায় তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত ফেব্ৰুৱাৰী মাহতে PM কিষাণৰ 22 নং কিস্তি টকা সোমোৱাৰ সম্ভাৱনা আছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 15 বছৰৰ পাছত দিল্লীলৈ পঠিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰ বৃহৎ মন্তব্য কৰিছে ৰঞ্জিত কুমাৰ দাসে। তাৰপিছত ৰাজ্যলৈ আহিব স্মাৰ্ট মুখ্যমন্ত্ৰী।
কোন এই স্মাৰ্ট মুখ্যমন্ত্ৰী এইটোমৰ সিদ্ধান্ত এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। তেওঁ কোৱা আছে 15 বছৰে একেটা চোলাত কিমান আপুনি পিন্ধিব, এনেকুৱাকৈ ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। 15 বছৰ পিছত পুনৰ নতুনকৈ আহিব এজন মুখ্যমন্ত্ৰী। এইবাৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধানসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আনুষ্ঠানিকভাৱে কৰিলে এই ঘোষণা। 15 বছৰ পাছত দিল্লীলৈ পঠিয়াম হিমন্ত বিশ্ব শৰ্মাক আৰু নতুন ডিজিটেল মুখ্যমন্ত্ৰী আহিব বুলি মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। মুছলমানৰ বাবে 4% সংৰক্ষণৰ ব্যৱস্থা কংগ্ৰেছ চৰকাৰৰ পৰিৱৰ্তন হ'লেও সলনি কৰিব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা। তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰী চাকৰি, অনুষ্ঠান আৰু প্ৰতিষ্ঠানত মুছলমানৰ পাব সংৰক্ষণ। কেৱল এয়াই নহয়, আইনত পৰিণত হ'ব সংৰক্ষণৰ ব্যৱস্থা। শুকুৰবৰীয়া জুম্মাৰ দিনাই মুছলমানক কথা দিলে কংগ্ৰেছে। স্থায়ীভাৱে মুছলমানৰ বাবে থাকিব এই 4% সংৰক্ষণ। ইচ্ছা কৰিলে বিজেপিয়ে সলাব নোৱাৰিব সংৰক্ষণৰ ব্যৱস্থা। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে কৰিলে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড মাৰপিটত লিপ্ত হৈছে কংগ্ৰেছ আৰু বিজেপি কৰ্মী। গৌৰৱ গগৈৰ সন্মুখতে একাংকৈ দিছিল গো বেক ধ্বনি। ঘটনাৰ পিছতে প্ৰতিবাদকাৰীক টানি চেঁচৰাই নিলে কংগ্ৰেছ কৰ্মীয়ে। বটদ্ৰৱাৰ কংগ্ৰেছ বিজেপিৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত বটদ্ৰৱাৰত উপস্থিত হোৱাৰ সময়তে অঘটন। গৌৰৱ গগৈৰ পৰিৱৰ্তন যাত্ৰাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা হৈছে প্ৰথমখন এজাহাৰ। মিয়াৰ বিৰুদ্ধে বিদ্বেষ আৰু প্ৰচনমূলক মন্তব্যৰ অভিযোগ উত্থাপিত হৈছে। বৰপেটা ৰোড আৰক্ষী থানাত দাখিল কৰা হৈছে FIR। বাতৰি কাকত অংশ আৰু ভিডিঅ' ক্লিপৰ জৰিয়তে কেৱল এয়াই নহয়, পেনড্ৰাইভসহ এজাহাৰ দাখিল কৰা হৈছে। 24 পৰা 29 জানুৱাৰীলৈকে সংবাদ মাধ্যমত কঠোৰ মন্তব্য দিয়াৰ অভিযোগ উত্থাপিত হৈছে। উদ্দেশ্য প্ৰণোদিতৰ বাবে মিয়াৰ বিৰুদ্ধে ঘৃণা বিয়পৰ অভিযোগ উত্থাপিত হৈছে। তৃণমূলক ভাষণৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম সামাজিক ন্যায় মঞ্চই। থানাত উপস্থিত সভাপতি অধিবক্তা আব্দুছ ছামাদ আহমেদ আৰু আহমেদৰ লগতে মহিলা শাখাৰ বেগম মমতাজক দাখিল কৰিছে এই এজাহাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অৱশেষত দাখিল কৰা হৈছে প্ৰথমখন এজাহাৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপি গুণ্ডা বাহিনীৰ দল, তেওঁলোকৰ দাদাগিৰি নচলিব অসমত। বহুত হ'ল তেওঁলোকৰ অহংকাৰ। তেওঁ নিজকে হিন্দু নেতা দেখুৱাব বিচাৰিছে নেকি, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে। পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈৰ বিস্ফোৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান গৌৰৱ গগৈৰ। 10 ছেপ্টেম্বৰত কিয় ফাদিল নকৰিলে, এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে। 5 মাহ কিয় শুই আছিল হিমন্ত বিশ্ব শৰ্মাই? নিৰ্বাচনলৈ 2 মাহ থকাৰ সময়ত এইবোৰ কথা কিয়? তৰুণ গগৈৰ 15 বছৰীয়া শাসনকালত একো নাপালে আৰু এতিয়া মোৰ বিৰুদ্ধে ফ্লপ শ্ব' আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। বিজেপি গুণ্ডা বাহিনীৰ দল, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে গৌৰৱ গগৈ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 10 ফেব্ৰুৱাৰী হৈছে অন্তিম সময়সীমা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান। প্ৰতিজন ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপোনাৰ ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। শীঘ্ৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী। চলি আছে অন্নসেৱা সপ্তাহ, নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন। যদি আপুনি ৰেচন পোৱা নাই তেনে ক্ষেত্ৰত শীঘ্ৰে কৰক EKYC। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, যদি আপুনি এতিয়ালৈকে EKYC কৰা নাই, অতি শীঘ্ৰে EKYC কৰক। 10 ফেব্ৰুৱাৰীৰ পূৰ্বে আপুনি EKYC কৰিব লাগিব, অন্যথা ৰেচনৰ সামগ্ৰী আপুনি নাপাব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। EKYC নকৰা কৃষকসকলে নাপাব ৰেচনৰ চাউল। ৰেচনৰ দোকানী চাউল কমকৈ দিলে অথবা দোকান বন্ধ ৰাখিলে দিয়ক আপুনি অভিযোগ। আৰু ৰেচনৰ চাউলৰ লগতে চেনি, দালি, নিমখ আপুনি লাভ কৰিব। ডায়েল কৰক 180034536111। ফোন নালাগিলে মেছেজ কৰক এই নম্বৰটোতে। হেল্পলাইন নম্বৰটো হৈছে 1967। এইটো নম্বৰতে কল কৰি দিব পাৰিব অভিযোগ। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ
বিপদ নিশ্চিত এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ৰেচন সংগ্ৰহ কৰিবলৈ ই পষ্ট মেচিনত দিব লাগিব ফিংগাৰ প্ৰিণ্ট। সজাগতাৰ বাবে ৰেচনৰ দোকানীয়ে দোকানৰ সন্মুখত আনিব লাগিব ফলক। নিয়ম ভংগ কৰিলে দোকানীৰ বিৰুদ্ধে লোৱা হ'ব শাস্তিমূলক ব্যৱস্থা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে ই কৈছে কৰা নাই, অতি শীঘ্ৰে ই কৈছে কৰক আৰু মাজত মাত্ৰ 3টা দিন বাকী আছে। ইয়াৰ পূৰ্বে আপুনি ৰেচনৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰি লৈ লওক, অন্যথা 10 ফেব্ৰুৱাৰীৰ পিছত কিন্তু নাপাব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 65.2% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। 76.4% মুছলমান গৌৰৱ গগৈ হিচাপে বিচাৰে মুখ্যমন্ত্ৰী। 17.7% মুছলমান ভোটাৰে আকৌ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে। মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা অধিক। বিজেপি মিত্ৰজোঁটে পাব 50.2% ভোট আৰু কংগ্ৰেছে পাব 44. কেৱল এয়াই নহয়, 47.1% হিন্দুৱে ভোটাৰ প্ৰথম পচন্দ বিজেপি। মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছে পাব 78.5% ভোট। মুছলমান অধ্যুষিত অঞ্চলত 18.5% পচন্দ বিজেপি। মাত্ৰ 22.7% হিন্দুৰ ভোটাৰে গৌৰৱ গগৈ হিচাপে বিচাৰে মুখ্যমন্ত্ৰী পদত। আৰু ইণ্ডিয়া টুডে চি ভোটাৰ মোড অৱ দ্য নেশ্যন সমীক্ষাত এটা ডাঙৰ তথ্য প্ৰকাশ পাইছে। 50.2% ভোট লাভ কৰিব বিজেপি মিত্ৰজোঁটে। অসমত পুনৰ কাক চৰকাৰ হিচাপে বিচাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে নে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে? জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.